দিল্লীৰ পৰা আহিলোঁ ফটককৈ আহিব লগা হ'ল আৰু আমি এতিয়া বৰ্তমান দিল্লীত আছোঁ। দিল্লীত এইটো গুৰুগ্ৰামত আছোঁ বৰ্তমান। ইফক'চ অফ মেট্ৰ' ষ্টেচন হয় আৰু ৰাতিপুৱা আমি নিউ দিল্লীৰ পৰা ৰাতিপুৱা 4টামান বজাত আহি পাই গ'লোঁ আৰু এতিয়া 6:45 হৈছে। নিউ দিল্লীৰ পৰা গুৰুগ্ৰামলৈকে 1 ঘণ্টামান লাগে মেট্ৰ' ট্ৰেইনত আৰু আজি ৰাতিপুৱা মেট্ৰ' ট্ৰেইন ইউজ কৰিলোঁ যিহেতু আমাৰ লগত টাইম আজি বহুত আছে। এতিয়া পাইছোঁ, এতিয়া আপোনাৰ টাইম হৈছে 6:45 আৰু আমি গাড়ীখন ল'ম 10টা-11টামান বজাত গাড়ীখন ল'ম মানুহজনৰ পৰা। গাড়ীখন আমাৰ গুৱাহাটী নাম্বাৰ গাড়ী হয়, AS01 গাড়ী হয়। চেলেৰিও ZXi টপ মডেল গাড়ী হয়, 30,000 মান চলিছে, ফাৰ্ষ্ট অনাৰ গাড়ী হয় আৰু গাড়ীখন আমি লোৱাৰ পাছত ডাইৰেক্ট আমি ইয়াৰ পৰা গাড়ীখন লৈ ওলাই দিম আৰু ওলাওঁতে আমি কোনটো ৰাস্তাইদি যাওঁ, কিমান ঘণ্টা লাগে, কেনেকৈ যাম, গোটেই ভিডিঅ'টো আপোনালোকক দিম। মুম্বাই এক্সপ্ৰেছৱে, এইফালে 10 কিলোমিটাৰ আগত এক্সিট লৈ পেলাই মুম্বাই এক্সপ্ৰেছৱে উঠিব পাৰি ইয়াৰ পৰা। আমি আহি বৰ্তমান এইটো পাইছোঁ দিল্লী মুম্বাই এক্সপ্ৰেছৱে হয় আৰু আমি দিল্লী আহিছিলোঁ। তো বৰ্তমান আমি গুৰুগ্ৰাম হৈ পেলাই আমি এতিয়া বৰ্তমান গুৱাহাটী আহি আছোঁ আৰু আজি আমি বেলেগ এটা ৰাস্তাইদি আহিছোঁ। দিল্লীৰ পৰা আমি গুৰুগ্ৰাম হৈ পেলাই এনেকৈ আমি মুম্বাই এক্সপ্ৰেছৱে হৈ পেলাই ইয়াতে আমি কমপ্লিট নাযাওঁ, অলপ যাম আৰু এই মুম্বাই এক্সপ্ৰেছৱে হৈ পেলাই আমি জিৱাৰ টোল গেট হৈ পেলাই সিফালে ওলাই যাম আৰু এইটো খুব ধুনীয়া হয়। এইটো আপোনাৰ ইয়াতে 5 লেন নহয়, একচুৱেলি 8 লেন হয়। 8 লেন এক্সপ্ৰেছৱে হয়। এইটো আটাইতকৈ ইণ্ডিয়াৰ আটাইতকৈ লংগেষ্ট এক্সপ্ৰেছৱে হয়। এইটো 1386 কিলোমিটাৰ এইটো লংগেষ্ট হয় আৰু এইটো ফিউচাৰত 12 লেন কৰিবৰ কাৰণে মানে এক্সটেণ্ডেড টু 12 লেন হয়। এইটো 8 লেন বৰ্তমান হৈছে। ইয়াত যদিও দেখিছে 1 2 3 4 5, কিন্তু এইটো 10 লেন নহয়, এইটো 8 লেনেই হয় আৰু এইটো ফিউচাৰত 12 লেন মানে প্ৰজেক্ট আছে আৰু এইটো ৰোডটো খুব ধুনীয়া হয়, মানে বহুত ডাঙৰ হয় এইটো ৰোড আৰু বহুত মজাকৈ বনাইছে। এইটো নতুনকৈ এইটো মুকলি হৈছে, আপোনালোকে জানে এইটো কথা আৰু তাকে আহিলোঁ আমি ৰোডটো চাওঁ এতিয়া কেনেকুৱা লাগে চলাই পেলাই। আৰু আমি এখন চেলেৰি এখন লৈ আহিছোঁ। গাড়ীখনৰ ভিডিঅ'টো মই আপোনালোকক পিছত দিম। খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে, বহুত ধুনীয়া। এইটো চাবি দুটাই দেখাইছোঁ মই, এতিয়া দেখা পাইছোঁ চাবি দুটা, একদম দুটা চাবি নতুন হৈ আছে পূৰা। আৰু গাড়ীখন মই দেখাম পিছত, কিন্তু এইটো ৰোডটো আমি এতিয়া গোটেইটো যাব পৰা হ'লে ভাল আছিল, কিন্তু গোটেইটো আমি ৰাস্তা নাযাওঁ আৰু এতিয়া। আৰু আমি কালিৰ পৰা একচুৱেলি বহুত লেতেৰা হৈ আছোঁ, মানে অলপ ক'ৰবাত ৰখোঁ এতিয়া, অলপ ৰখি ভালকৈ চাফা তাফা হৈ পেলাই একো খোৱাও নাই আমি ৰাতিপুৱাৰ পৰা, এতিয়া খাওঁ মোৰ লগৰটোৰ লগত। আৰু এতিয়া আমি খাই বৈ পেলাই অলপ ৰাস্তাটো আপোনালোকক দেখুৱালোঁ, পিছত আমি ভিডিঅ'টো ভালকৈ দেখাম। কিন্তু এই ৰোডটো খুব ধুনীয়া হয়। এইটো ইণ্ডিয়াৰ আটাইতকৈ দীঘল এক্সপ্ৰেছৱে হয়। 1386 কিলোমিটাৰ দীঘল হয় এইটো ৰোড। চ' এইটো মুম্বাই এক্সপ্ৰেছৱেটো হয়, দিল্লী মুম্বাই এক্সপ্ৰেছৱেটো। অলপ ভিডিঅ' কৰি মই দেখাই দিছোঁ ৰোডটো কেনেকুৱা। বহুত ডাঙৰ ৰোড হয় আৰু ভালকৈ ধৰিব পৰা নাই চাগে আপোনালোকে। একদম বঢ়িয়া ৰোড হয় এইটো। ইয়াত স্পীড লিমিটটো দি দিছে 120 কিলোমিটাৰ পাৰ আৱাৰ স্পীড লিমিট আছে ৰাস্তাটোত। আৰু সেই আৰু মানে কি এনেকুৱা আপোনাৰ বেছি লেন থকা ৰাস্তাত চলাবৰ কাৰণে মেইনলি লেন চেঞ্জিঙৰ ওপৰত বেছি গুৰুত্ব দি পেলাই গাড়ীখন চলাব লাগে। যদি লেন চেঞ্জিং বা ব্ৰেক এইবিলাক অলপ মানে গুৰুত্ব বেছি দি পেলাই চলাব লাগে আৰু। হাৰিয়ানা বৰ্ডাৰ পাইছোঁ, অলপ ভিতৰেদি আহিছোঁ আজি। ইয়াৰ পৰা আলিগড় 72 আছে, জেবৰ 14 আছে, আমি জেবৰত ওলাই দিম বাৰু। কিন্তু এইটো হাৰিয়ানা বৰ্ডাৰ, হাৰিয়ানাত আছিলোঁ অলপ আগতে আৰু আমি অলপ গা চা ধুলোঁ। ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ আমি, অলপ খাই মেলি ল'লোঁ, অলপ টোপনি লাগি আছিল। তো এতিয়া আহি আছোঁ আৰু বৰ্তমান। আজি চাওঁ কিমান দূৰলৈকে যাওঁ। এইটো হাৰিয়ানা হয়, হাৰিয়ানা চেঞ্জ কৰিলোঁ মাত্ৰ, UPত সোমাইছোঁ আৰু দি থাকিম আৰু ভিডিঅ' ৰ'ব।
বেদান্ত আছে